তোমালোকে গণিত বিষয়টোক ভয় কৰা নেকি আৰু সহজভাৱে শিকিব বিচাৰা নেকি? তেনেহ'লে ৱেলকাম টু মেথ নাও। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেনে আছা? আশা কৰোঁ তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক ইতিমধ্যে চাইছা আৰু তোমালোকে গমেই পাইছা চাগে যে মই ত্ৰিকোণমিতি যিটো দশম শ্ৰেণীৰ অধ্যায় 8 ত্ৰিকোণমিতি পৰিচয় সেই অধ্যায়টো মই তোমালোকক শিকাই আছো। এটা চোৱা, আগৰ ভিডিঅ'বোৰত আমি ত্ৰিকোণমিতিৰ কিছুমান নিয়ম আৰু বিধি আৰু তাক মনত ৰখাৰ উপায় এইবোৰ আমি আলোচনা কৰি আহিছো। যদি তোমালোকে চোৱা নাই আগৰ ভিডিঅ'বোৰ চাই ল'বা। এতিয়া আজি আমি কি কৰিম যে ত্ৰিকোণমিতিৰ অধ্যায়ৰ উদাহৰণ 1, এই উদাহৰণ 1টো আমি আলোচনা কৰিম, শিকিম আৰু এইটো এটা লাগতিয়াল আমি শিকিবলগীয়া এটা নিয়ম। ইয়াৰ মাজত কিছুমান নিয়ম আছে, এই নিয়মখিনি আমি আলোচনা কৰিম আৰু তাৰ পৰা এই উদাহৰণ নম্বৰ 1টো আমি সমাধান কৰিম। এটা চোৱা, যে আমাক দুটা কোণ দিছে, বি আৰু কিউ কোণ, আৰু কৈছে দুয়োটাই আমাৰ সূক্ষ্ম কোণ। আৰু এই কোণ দুটা কি কৈছে, এনেকুৱা যে সাইন বি আৰু সাইন কিউ এই দুটা সমান। আৰু তেতিয়া প্ৰমাণ কৰিব দিছে যে কোণ বি আৰু কোণ কিউ সমান। এটা চোৱা, আমি এইটো প্ৰমাণ কৰিবলৈ যাব লাগিলে ইতিমধ্যে আমি ত্ৰিভুজৰ এটা নিয়ম পাই আহিছো বা ত্ৰিভুজৰ এটা সূত্ৰ পাই আহিছো যে যদি দুটা ত্ৰিভুজৰ বাহু অনুপাতবিলাক অৰ্থাৎ বাহুবিলাক সমানুপাতত থাকে, অৰ্থাৎ লম্ব বাই লম্ব, কৰ্ণ বাই কৰ্ণ, ভূমি বাই ভূমি, অৰ্থাৎ এই তিনিওটা বাহুৰ অনুপাত বিলাক যদি সমান হয় অৰ্থাৎ সমানুপাতত থাকে, তেতিয়া আমি ক'ব পাৰো যে ইয়াৰ দুয়োটা ত্ৰিভুজৰে যিকেইটা অনুৰূপ কোণ আছে, অনুৰূপ কোণবোৰ সমান হ'ব, লগতে ত্ৰিভুজ দুটাও কি হৈ যাব, সদৃশ হ'ব। ইয়াত যদি চাব যাওঁ, ইয়াত আমি দুটা ত্ৰিভুজ ধৰি লৈছো, এটা ধৰি লৈছো এ চি বি আৰু এটা ধৰি লৈছো পি আৰ কিউ। এই দুয়োটা ত্ৰিভুজে আমি ধৰি লৈছো। ধৰি লৈ এই দুয়োটা ত্ৰিভুজৰ পৰা আমি প্ৰমাণ কৰিব যাম যে লম্ব বাই লম্ব, কৰ্ণ বাই কৰ্ণ, ভূমি বাই ভূমি, অৰ্থাৎ এই তিনিওটা বাহুৰ যিবিলাক অনুপাত আছে সেইবোৰক সমান, অৰ্থাৎ সমানুপাতত আছে। এতিয়া যদি সমানুপাতত থাকে তেতিয়া এই অনুৰূপ কোণ দুটা, এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণো আমি সমান বুলি প্ৰমাণ কৰিব পাৰিম। অৰ্থাৎ কি, আমি কি ক'ৰ পৰা যাম, আমি যে যদি এটা ত্ৰিভুজৰ বাহুবিলাক, এটা ত্ৰিভুজতো তিনিডালে বাহু থাকে, বাহুবিলাক ওই এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতত থাকে, সমানুপাতত থাকে, তেতিয়া আমি কি বুলি ক'ব পাৰো, তেন্তে বা তেতিয়া ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰ, নহয়, অনুৰূপ কোণবোৰ সমান আৰু ত্ৰিভুজ দুটা সদৃশ হৈ পৰিব। এতিয়া এই উপপাদ্যটোক লৈয়ে আমি এইটো আমি কি কৰিব, সমাধান কৰিবলৈ আগবাঢ়ো। এতিয়া চোৱা, আমি দুটা ত্ৰিভুজ ধৰি লৈছো, লেট অৰ্থাৎ ধৰা হল, ইয়াত দুটা ত্ৰিভুজ ধৰি লৈছো নহয়, ত্ৰিভুজ এ চি বি আৰু ত্ৰিভুজ পি আৰ কিউ, এই দুটা এটা এটা কি বুলি ধৰি লৈছো, দুটা ত্ৰিভুজ। এই দুটা এটা এটা ত্ৰিভুজ। আৰু এতিয়া যদি চাবলৈ যাওঁ, ইয়াত দুটা কোণ আমাক কি দিছে, দুটা কোণ সমকোণ দিছে, এটা কোণ চি কোণ আৰু এটা কোণ দিছে আৰ কোণ। আকৌ আমাক কি কৈছে,
য'ত ক্ৰমে য'ত বি য'ত ক্ৰমে চি কোণ চি আৰু কোণ আৰ সমকোণ এই দুটা কোণ দুটা কি আছে সমকোণ আছে এটা যদি চাবলৈ যাও আমি যদি ইয়াত পাইছো কি sin b আৰু sin q পাইছো আকৌ sin b সমান sin q আমি কিয় লিখিলো যে এইটো আমাক দিয়া আছে এইটো আমাক দিয়া আছে এটা যদি চাবলৈ যাও এটাকে sin b আমি পাইছো নহয় কোনটো কোনক লৈ আগবাঢ়ে যে ত্ৰিকোণমিতিৰ এটা নিৰ্দিষ্ট কোণক লৈ আগবাঢ়ো এটা b কোণটো লৈ আগবাঢ়ো সাইনৰ কি হৈ যায় লম্ব বাই কৰ্ণ অৰ্থাৎ b কোণটোৰ ধৰিলে লম্ব হ'ব ac আৰু কৰ্ণ হ'ব ab আকৌ sin q যদি ধৰো এই q কোণটোৰ নিৰ্দিষ্ট কোণটোক ধৰি আমি লম্ব পাম pr আকৌ কৰ্ণ পাম pq এইখিনি পালো অৰ্থাৎ এইখিনি আৰু এইখিনি যদি সমান হয় এই দুটা সাইডও আমি কি কৰিব পাৰিম যে ac by ab is equal to pq by pr by pq কিয় পাৰিম য'ত sin b is equal to আমি কি পাম sin q এটা দেখিলা নহয় এইখিনি এতিয়া আমি কি কৰিম অনুপাতবিলাক মিলাই লম মানে ইয়াৰ লম্ব বাই ইয়াৰ লম্ব কৰি লম আমি যে AC বাই এইটোৰ লম্ব কি হ'ব এই ত্ৰিভুজটোৰ PR কিউ ত্ৰিভুজৰ PR আকৌ ইয়াত কি কৰি লম কৰ্ণ AB বাই এই ত্ৰিভুজটোৰ কৰ্ণটো ধৰি লম PQ আৰু এই দুটা আমাৰ সমানুপাতত আছে কিন্তু ইয়াৰ আমি নাজানো গটিকে ইয়াৰ মান নাজানো গটিকে ইয়াক কি বুলি ধৰিলাম k টো আমি ধৰি ললো অৰ্থাৎ ধৰা হল k টো কি কৰা হল ধৰা হল এটা চোৱা আমি যদি এই ত্ৰিভুজ দুটাৰ এই কোণবিলাক অনুৰূপ কোণবিলাক আমি সমান বুলি দেখুৱাব লাগে তেতিয়াহলে ইতিমধ্যে আমি কৈছো যে ত্ৰিভুজৰ বাকি বাহু কেইটাও আমি তিনিওটা বাহু আমি অনুপাতবিলাক সমানুপাতত অৰ্থাৎ গোটেইবিলাকৰ অনুপাতবিলাক অৰ্থাৎ লম্ব বাই লম্ব কৰ্ণ বাই কৰ্ণ ভূমি বাই ভূমি গোটেইবিলাকৰ মানবিলাক সমান বুলি আমি দেখুৱাব লাগিব এটা চোৱা আমি ইতিমধ্যে লম্ব বাই লম্ব আৰু কৰ্ণ বাই কৰ্ণ কৰি লৈছো সেইখিনি সমান আমি কে বুলি ধৰি লৈছো গতিকে আমি ভূমি বাই ভূমিও আমি কি কৰিব লাগিব যে কে ইয়াৰ মানো আমি যেহেতু সেইটোত আমি কে বুলি ধৰিছো এইটোৰ মান এই দুটা অনুপাতৰ মান আমি যেহেতু কে বুলি ধৰিছো এই ভূমিৰ অনুপাতৰ মান বিলাকো আমি কে বুলি ধৰিব বা দেখুৱাব পাৰিব লাগিব এতিয়া চোৱা আমাক বিসি লাগে তো পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি বিসি ডাল ভূমি অৰ্থাৎ পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি জানিছিলো যে কৰ্ণ স্কয়াৰৰ মান বাকি দুটা বাহুৰ বৰ্গৰ যোগফল গতিকে বিসি স্কয়াৰ আমি কি পাম কৰ্ণ স্কয়াৰ অৰ্থাৎ কৰ্ণ কি দিয়া আছে ab স্কয়াৰ মাইনাস আমি লম্ব স্কয়াৰ পাম অৰ্থাৎ আমাক বিসি লাগে গতিকে বিসি যদি আমি ধৰি লও তেতিয়া কি হ'ব ইয়াৰ ওপৰত আমি কি বহাব পাৰিম বৰ্গমূল চিহ্নডাল বহাই দিলো আকৌ সেই ত্ৰিভুজটোৰ পৰা PRQ বা PQR ত্ৰিভুজটোৰ পৰা চাবলৈ যাওঁ যদি ভূমি সমান অৰ্থাৎ ভূমি কি দিয়া আছে QR দিয়া আছে গতিকে QR স্কয়াৰ সমান কৰ্ণ স্কয়াৰ মানে PQ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ অৰ্থাৎ আমি কি পাম PR স্কয়াৰ অৰ্থাৎ আমাক QR স্কয়াৰ নালাগে নহয় QR হে লাগে গতিকে ইয়াৰ ওপৰত কি বহি যাব √ওভাৰ চিহ্নডাল বহি যাব এইখিনি পালো যেনেকৈ আগতে আমি ইয়াৰ আগতে আমি কি পালো যে লম্ব বাই লম্ব কৰ্ণ বাই কৰ্ণ পালো এটা ভূমি বাই ভূমি কৰিলো এটাকে আমি কি লিখিব পাৰো BC বাই
কিউ আৰ ইজ ইকুৱেল টু আমি কি লিখিব পাৰো বি চিৰ মান কি পালো যে ৰুট অভাৰ এ বি স্কুৱেৰ মাইনাছ এ চি স্কুৱেৰ ৰুট অভাৰ এ বি স্কুৱেৰ মাইনাছ এ চি স্কুৱেৰ আকৌ কিউ আৰৰ ঠাইত কি লিখিব পাৰো পি কিউ স্কুৱেৰ মাইনাছ পি আৰ স্কুৱেৰ ইতিমধ্যে তোমালোকে মই আৰু নতুনকৈ লিখি নিদিওঁ আৰু দিবও লাগে যদি ইতিমধ্যে আমি কি পাইছিলো অলপ আগতে যে পাইছিলো যে এ বি সমান আমি কি পাইছিলো এ বি সমান পাইছিলো আমি পি এ বিডাল কৰ্ণ সমান পি কিউ কে পাইছিলো আকৌ এ চি সমান আমি মই বৰ্ডত মুছি দিলো তোমালোকে চোৱা আগৰ ভিডিঅ'টোৰ আগফালে চোৱা আগত গ'লে গম পাবা এ চি অৰ্থাৎ এই লম্ব সমান আমি কিমান পাইছিলো এই ত্ৰিভুজটোৰ লম্ব অৰ্থাৎ পি আৰ কেটো ধৰিছিলো নহয় এইখিনি পাইছিলো গতিকে আমি যদি চাওঁ এ বি স্কুৱেৰৰ জাগাত আমি কি বহাব পাৰো এ বি স্কুৱেৰৰ জাগাত এ বি জাগাত যদি কে স্কুৱেৰ পি কিউ স্কুৱেৰ অৰ্থাৎ কে স্কুৱেৰ পি কিউ স্কুৱেৰ ইয়াত কি দিব পাৰো এ চিৰ জাগাত আমি কি দিব পাৰো কে স্কুৱেৰ পি আৰ স্কুৱেৰ দিব পাৰো এতিয়া তলৰখিনি আমি কোনো ধৰণৰ সলনি নকৰো এইখিনি পালো এতিয়া চোৱা ইয়াতো কে স্কুৱেৰ আছে ইয়াতো কে স্কুৱেৰ আছে অৰ্থাৎ কে স্কুৱেৰৰ বৰ্গমূল আছে নহয় গতিকে আমি কেটো উলিয়াই ল'ব পাৰিম আনিলে অৰ্থাৎ এনেকুৱা কৰিব পাৰো ইয়াত কেটো যদি তোমালোকে ডাইৰেক্ট আনাটো বুজি নোপোৱা দুয়োটাৰে পৰা আমি কি কমন আনিম কে স্কুৱেৰ কমন আনিম আনিলে ইয়াত কি বাকী থাকিল পি কিউ স্কুৱেৰ আৰু ইয়াত কি বাকী থাকিল পি আৰ স্কুৱেৰ বাকী থাকিল নে এইখিনি বাকী থাকিল তলত কি আছে ৰুট অভাৰৰ ভিতৰত পি কিউ স্কুৱেৰ মাইনাছ পি আৰ স্কুৱেৰ এইখিনি আছে এতিয়া চোৱা আমি শেষত কি পালো যে কে স্কুৱেৰটো কমন ললো এটা আমি সকলোৱে জানো যে যিহেতু স্কুৱেৰ আছে গতিকে ইয়াৰ বৰ্গমূল থাকিব গতিকে বৰ্গমূল কি ওলাই আহিব কে আহিব গতিকে ৰুট অভাৰৰ ভিতৰত কি থাকিব পি কিউ স্কুৱেৰ মাইনাছ পি আৰ স্কুৱেৰ থাকিব আকৌ তলত কি আছে পি কিউ স্কুৱেৰ মাইনাছ পি আৰ স্কুৱেৰ গতিকে এই দুয়োটা সমান হ'ল গতিকে এই দুয়োটা আমি কাটাকাটি গ'ল অৰ্থাৎ এই দুয়োটা সমান যেতিয়া আমি কি কৰি দিব পাৰো কাটাকাটি যোৱা বুলি ধৰিব পাৰো অৰ্থাৎ এইখিনি কি বাকী ৰ'ল কে বাকী ৰ'ল আমি পাইছিলো না এইখিনি ক'ৰ পৰা পাইছিলো এইখিনি পাইছিলো আমি আগৰ পৰা তোমালোকে আগৰ পৰা ভিডিঅ'টো চাইতে গমে পাইছা তোমালোকে যদি নোট ডাউন কৰোতে গমে পাইছা যে এইখিনি পাইছো আমি বিসি বাই কিউ আৰ সমান কে পালো অলপ আগতে এইটোক আমি দিলো 2 নম্বৰ 1 নম্বৰ সমীকৰণ পাইছিলো য'ত লম্ব বাই লম্ব আৰু কৰ্ণ বাই কৰ্ণ সমান আমি এইটোৰ কি পাইছিলো কে পাইছিলো এটা হেতু আছিল 1 নম্বৰ আৰু এইটো পালো 2 নম্বৰ এটা 1 আৰু 2 ৰ পৰা যদি আমি চাবলৈ যাও যে AC বাই PR সমান AB বাই PQ অৰ্থাৎ কৰ্ণ বাই কৰ্ণ দুটা ত্ৰিভুজৰে লগতে ভূমি বাই ভূমি অৰ্থাৎ BC বাই QR এই গোটেইখিনিৰে মান আমি কি পালো কে বুলি পালো আৰু আমাৰ উপপাদ্য অনুযায়ী এতিয়া কি পালো যে ত্ৰিভুজৰ বাহুবিলাক যদি এটা ত্ৰিভুজৰ বাহুবিলাক অইন ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতত থাকে এতিয়া চোৱাচোন এইবিলাকৰ গোটেইবিলাকৰ অনুপাত থাকে গতিকে এইবিলাক সমানুপাতত আছে এইবিলাকৰ পৰা আমি কি ক'ব পাৰো যে এই ত্ৰিভুজ দুটা কিহত আছে গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো ত্ৰিভুজ এ চি বি সদৃশ কাৰ সদৃশ ত্ৰিভুজ পি আর কিউ এই দুটা ত্রিভুজ সদৃশ আর যদিহে ত্রিভুজ দুটা সদৃশ বুলি কওঁ তেতিয়াহ'লে ইহত দুটা ত্রিভুজৰ বাকি যদি অনুৰূপ বাহু অনুৰূপ কোণ আছে অনুৰূপ কোণ বিলাকক কি কৰিব পাৰো সমান বুলি ক'ব পাৰো এতেকে এই ত্রিভুজ দুটা সদৃশ গতিকে কোণ বি আৰু কোণ কিউ আমি কি বুলি ক'ব পাৰো সমান বুলি ক'ব পাৰো এটো আমাৰ কি কৰিব দিছিল পালুনে এইটো আমি প্ৰমাণ কৰি দিলো
আশা কৰোঁ তোমালোকে মোৰ এই ক্লাছটো ভাল পাইছা, আৰু যদি ভাল পাইছা তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা।